সুমিয়ে নিজৰ মাকৰ লগত পাকঘৰত চাহ নাস্তা বনাই আছিল। কিন্তু তাইৰ গোটেই মনটো ড্ৰয়িং ৰুমত বহি থকা তাইৰ হ'বলগীয়া স্বামী অভিষেকৰ ওপৰতে আছিল। অভিষেকে সেইটো সময়ত সুমিৰ দেউতাক আৰু পেহীয়েকৰ লগত কথা পাতি আছিল। সুমি আৰু অভিষেকৰ দুমাহ আগতে বিয়াখন ঠিক হৈ গৈছিল। সুমিৰ পেহীয়েক পদ্মা লণ্ডনত থাকে। তেওঁ ঘৰলৈ অহাৰ কাৰণে অভিষেকক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ মাতিলে। এনেকৈ চাহ বনাই লৈ সুমিয়ে সকলোৰে কাৰণে চাহ লৈ ড্ৰয়িং ৰুমলৈ আহিল। তাইৰ অভিষেকৰ লগত চকুৱে চকু পৰাৰ লগে লগে লাজতে ৰঙা চিঙা পৰি গ'ল আৰু তাই লাজতে তলমূৰ কৰিবলৈ ধৰিছিল। অভিষেকে চাহৰ কাপটো ধৰোঁতে জানি বুজিয়েই তাইৰ কোমল আঙুলিকেইটাত চুই দিছিল। লগে লগে সুমিৰ গোটেই শৰীৰত বিজুলীৰ চক লগা যেন অনুভৱ হৈ গৈছিল। সেইটো সময়ত তাইৰ হৃদয়ত আনন্দৰ জোৱাৰ ববলৈ ধৰিলে আৰু তাই লাজতে পাকঘৰলৈ বুলি দৌৰি গৈছিল। অলপ পিছতে অভিষেকো নিজৰ ঘৰলৈ বুলি গ'ল। তাৰ পিছতে তাইৰ পেহীকে আৰম্ভ কৰিলে যে দাদা, ল'ৰাজনটো দেখাত বহুত ঠিক আছিল, কিন্তু তোমাৰ এনে কি বাধ্যতা আছিলে যে এনেকুৱা পৰিয়ালত ছোৱালীৰ সম্পৰ্ক কৰিবলগীয়া হ'ল? সুমিৰ দেউতাকে এতিয়া প্ৰশ্নবোধক দৃষ্টিৰে তাইলৈ চাই সুধিলে যে কি হ'ল ভণ্টি, তুমি যে এনেকুৱা কথাবিলাক কৈছা? পেহীয়েকে তেতিয়া মুখখন বেকেটাই ক'লে, মই সকলো গম পাওঁ। ল'ৰাজনৰ সৰু ভায়েকজন পাগল নহয় জানো? এনেকুৱা পৰিয়ালত ছোৱালীজনীক কিয় পঠিয়াই আছা? সেইটো সময়ত সুমিয়ে সকলো শুনি আছিল। তাইও জানিছিল যে অভিষেকৰ সৰু ভাইক ৰাজ একেবাৰে মানসিকভাৱে দুৰ্বল আছিল। কিন্তু তাইৰ দেউতাকে ভাল ঘৰ আৰু ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ দেখি এই সম্পৰ্কটো ঠিক কৰিছিল। তেওঁ তেতিয়া নিজৰ ভনীয়েকক বুজাই ক'লে যে চোৱা ভণ্টি, ল'ৰাজন পাগল নহয়, মাত্ৰ অলপ বুদ্ধিহে কম। আৰু এনেও সুমিৰ বিয়াখন অভিষেকৰ লগতহে হ'ব। তাই ৰাজৰ পৰা কি অসুবিধা পাবনো? যদি সকলোৱে এনেকৈ ভাবে তেন্তে যি ঘৰত এনেকুৱা ল'ৰা জন্ম হয় সেই ঘৰখনত দেখোন কাৰোৰে বিয়া নহ'ব। মোক বিশ্বাস কৰা, সেইটো পৰিয়ালত সুমি বহুত সুখত থাকিবলৈ পাৰিব, কাৰণ সেই পৰিয়ালৰ সকলোৰে ব্যৱহাৰ বহুত ভাল। তাৰ পিছতে পেহীয়েকে ক'লে যে জীৱনটো এদিনীয়া নহয়, কোনে জানে কোনটো সময়ত কেনেকুৱা পৰিস্থিতি আহে। মোৰতো আমাৰ ছোৱালীজনীলৈ ভয়ে লাগি আছে। পেহীয়েকৰ চিন্তাও সম্পূৰ্ণ ভুল নাছিল। সুমিও এতিয়া তেওঁৰ চিন্তাবিলাক বুজি পাইছিল। সেইবাবে সুমিৰ মনতো অলপ ভয় সোমাই গৈছিল। কিন্তু বিয়াখন এনেকৈ ঠিক হৈ গৈছিল। অহা মাহতে তেওঁলোকৰ বিয়াখন হ'বলৈ গৈ আছিল। চাওঁতে চাওঁতে দিনবিলাক এনেকৈ পাৰ হৈ গ'ল। সুমিয়ে যেতিয়াই অভিষেকৰ লগত কথা পাতে তেতিয়াই তাইৰ ভাৱ হয় যে তাইৰ দেউতাকৰ সিদ্ধান্তটো একেবাৰে ভুল হোৱা নাছিল, কাৰণ অভিষেকৰ ব্যৱহাৰ বহুত ভাল আছিল আৰু তাৰ কথাবিলাকে সদায় সুমিৰ অন্তৰখন চুই গৈছিল। কিন্তু তাৰ মাজতে যেতিয়াই তাইৰ হ'বলগীয়া দেউৰৰ কথা ভাবিছিল তেতিয়াই তাই অসহজ হৈ উঠিছিল যে নাজানো এনে মানুহৰ লগত এটা ঘৰতে কেনেকৈ থাকিবলৈ পাৰিম বুলি। চাওঁতে চাওঁতে দুয়োৰে বিয়াও হৈ গ'ল। সুমিয়ে তাইৰ চকুত উজ্জ্বল আৰু সুখময় ভৱিষ্যতৰ সপোন লৈ নিজৰ শহুৰেকৰ ঘৰলৈ বুলি গুচি গ'ল। এতিয়া এনেকৈ বিয়া হোৱাৰ পাছত সুমিৰ শহুৰেকে অভিষেক আৰু সুমিক হনিমুনৰ কাৰণে গোৱালৈ পঠাই দিলে। তাত একান্ত মুহূৰ্তবিলাকত দুয়ো পতি পত্নীয়ে ইজনে সিজনৰ বহু ওচৰ চাপি গৈছিল আৰু এনেকৈ এটা নতুন আশাৰে পৰিপূৰ্ণ হৈ তেওঁলোকে হনিমুনৰ পৰা ঘৰলৈ বুলি উভতি আহিছিল। তাৰ পিছতে তাই নিজৰ গৃহস্থলীৰ দায়িত্বত ব্যস্ত হৈ পৰিছিল। সুমিৰ শহুৰেকৰ ঘৰত শাহু শহুৰ দেওৰ আৰু স্বামী এইকেইজনে সদস্য আছিল। সুমিৰ শহুৰেক আৰু স্বামী ৰাতিপুৱাই অফিচলৈ বুলি ওলাই গৈছিল আৰু এনেকৈ সুমিয়ে তাইৰ শাহুমাৰ লগত মিলি ঘৰৰ সকলোবিলাক কাম কৰিছিল। সুমিয়ে যেতিয়াই তাইৰ দেউৰ ৰাজৰ সন্মুখলৈ গৈছিল তেতিয়াই তাইৰ মনত অলপ শংকা অনুভৱ হৈছিল, কাৰণ তাইৰ দেউৰেকে তাইৰ লগত ভালকৈ কথাই পতা নাছিল। এতিয়া সুমিয়েও নিজৰ দ্বিধাবোধৰ কাৰণে দেউৰেকৰ লগত বেছি কথা পতা নাছিল। সুমিয়ে এতিয়া ভাবিবলৈ ধৰিছিল যে কি ঠিক তাৰ মগজুত এতিয়া কি চলি আছে আৰু কেতিয়া তাৰ কি হৈ যায় কোনেনো জানে। পেহীয়েও কৈছিল যে পাগলৰ কোনো বিশ্বাস নাথাকে কেতিয়া কি কৰে, সেয়েহে তাই দেউৰেকৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিল। এদিন ঘৰৰ শহুৰ আৰু স্বামী অফিচলৈ গৈছিল। সুমিয়ে শাহুৱেকৰ লগত তেতিয়া পাকঘৰত ভাত বনাই আছিল। তেনেতে সুমিৰ শহুৰেকে উধাটো খাই ঘৰলৈ বুলি আহিল। হঠাতে শহুৰক দেখি সুমি একেবাৰে আচৰিত হৈ পৰিছিল। তাইৰ শহুৰেকে ক'লে যে গাঁৱত মামা এজন ঢুকালে, সেয়েহে সকলোৱে গাঁৱলৈ যাব লাগিব। কিন্তু সুমি নতুন বোৱাৰী আৰু তাই আগতে কেতিয়াও গাঁৱলৈ যোৱা নাই। সেইকাৰণে শাহুমাকে সুমিক ক'লে যে ঘৰৰ নতুন বোৱাৰীয়ে মৃত্যুৰ খবৰ ল'বলৈ নাযায়, সেয়েহে তুমি ইয়াতে থাকি ৰাজক অলপ চোৱা চিতা কৰিবা, কাৰণ এনেকুৱা এটা পৰিস্থিতিত ৰাজক তালৈ লৈ যোৱাটো একেবাৰে উচিত নহ'ব। ৰাজে এনেকুৱা পৰিৱেশত অস্থিৰ হৈ পৰিব, সি কাৰোৰে কন্দা কটা একেবাৰে চাব নোৱাৰে। এতিয়া এনেকৈ বাধ্যত পৰি সুমিয়ে দেউৰেকৰ লগত ঘৰত অকলে থাকিবলগীয়া হ'ল।
তাইৰ স্বামী আৰু শাহু শহুৰ গাঁৱলৈ যাবলৈ ওলাল। ঠাণ্ডাৰ দিন আছিলে, সেয়েহে সন্ধিয়া সোনকালে আন্ধাৰ হৈ গৈছিল। চুমিয়ে সন্ধিয়া সোনকালে ভাত বনাই থৈছিল, কাৰণ যিমানেই ৰাতি হয় ঠাণ্ডাও সিমানে বাঢ়ি গৈ থাকে। সেয়েহে তাই ভাবিলে যে সোনকালে খাই মেলি বাকী কাম শেষ কৰি নিজৰ কোঠালৈ শুবলৈ যাব। এনেও ৰাজৰ লগত অকলে থাকি তাইৰ বহুত ভয় লাগি থাকে। এনেতো ৰাজে তাইক একো কোৱাই নাছিল, তথাপিও তাইৰ বহুত ভয় লাগিছিল। তাই আজি সোনকালে ৰাজক ভাত দিলে আৰু আধা ঘণ্টামানৰ পিছত তাক গাখীৰ খাবলৈও দি আহিছিল। তাই নিজেও ভাত খাই পাকঘৰ চফা কৰি আছিল। তেতিয়াই ৰাজ পাকঘৰলৈ আহিল আৰু চুমিৰ পিছফালে থিয় হৈ তাইৰ ফালে একেৰাহে চাবলৈ ধৰিল। চুমিয়ে পিছলৈ ঘূৰি চাই ৰাজক দেখি চক খাই উঠিল। ৰাজৰ কাপোৰবিলাক অলপ লেতেৰা হৈ গৈছিল আৰু তাৰ চুৱেটাৰটো তাৰ গাতেই নাছিল। চুমিৰ কলিজাৰ ধপধপনি বাঢ়িবলৈ ধৰিলে আৰু তাই কিবা নহ'বলগীয়া ঘটনাৰ আশংকাত কঁপিবলৈ ধৰিছিল। এতিয়া দেউৰেকৰ অসংযত কাপোৰ আৰু অদ্ভুত চাৱনিটো দেখি চুমিৰ কান্দোন ওলাই আহিছিল যে ঘৰৰ মানুহে তাইক ৰাজৰ লগত অকলে কিয় এৰি থৈ গ'ল বুলি। তেতিয়াই ৰাজে তাইক ইংগিতেৰে ওচৰলৈ মাতিলে, কিন্তু চুমিয়ে এখোজো আগুৱাই নগ'ল। তেতিয়া ৰাজে নিজে চকুকেইটা ডাঙৰ কৰি চুমিৰ ওচৰলৈ আহি গ'ল আৰু বৰ মৰমেৰে ক'লে, নবৌ, এটা ডাঙৰ বাটিত মোক গাখীৰ লাগে। অলপ আগতেইতো তোমাক গাখীৰ দি আহিছিলোঁ, এতিয়া তোমাক আকৌ কিয় গাখীৰ লাগে? এতিয়া তাৰ কথা বৌয়েকে নুশুনাৰ কাৰণে তাৰ অলপ খং উঠিল। সি অদ্ভুত ধৰণে মূৰটো জোকাৰি ক'বলৈ ধৰিলে, মোক এতিয়াই গাখীৰ লাগে। মই এতিয়া সেইবিলাক একো নাজানো। মই ক'লো নহয় মোক গাখীৰ লাগে, মোক গাখীৰ লাগিবই। চুমিয়ে ৰাজৰ সলনি হোৱা ৰূপটো দেখি এতিয়া কঁপিবলৈ ধৰিছিল আৰু তাই ভাবিবলৈ ধৰিলে যে যদি এতিয়া সি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেন্তে তাক নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন হৈ পৰিব। সেয়েহে তাই কপা কপা খোজেৰে পাকঘৰৰ পৰা এটা ডাঙৰ বাটিত গাখীৰ আনি ৰাজক দিছিলহি। গাখীৰৰ বাটিটো হাতত লৈ সি এতিয়া আনন্দিত হৈ উঠিছিল আৰু তাৰ মুখখন ফুলৰ দৰে ফুলি উঠিল। সি গাখীৰৰ বাটিটো লৈ দৌৰি চোতাললৈ বুলি গুচি গ'ল। এতিয়া চুমিৰ এইটো জানিবলৈ বহুত মন গৈছিল যে আচলতে ৰাজে গাখীৰ লৈ কি কৰিবলৈ বিচাৰিছে। চুমিয়ে দৰ্জাখনৰ ফাকেৰে মনে মনে চোতাললৈ চাবলৈ ধৰিলে। তাই তেতিয়া এইটো দেখি আচৰিত হৈ গ'ল যে ৰাজে চোতালৰ এচুকত এটা কুকুৰৰ পোৱালিক নিজৰ চুৱেটাৰটোৰে মেৰিয়াই থৈছিল। হাড় কঁপোৱা ঠাণ্ডাত পোৱালিটোৱে ভোকতে চটফটাই আছিল। ৰাজে তাক গাখীৰ দিয়াৰ লগে লগে সি খাই শেষ কৰি দিলে। পেট ভৰাৰ লগে লগে পোৱালিটোৱে নেজডাল জোকাৰিবলৈ ধৰিলে। এইটো দৃশ্য দেখাৰ পাছত চুমিৰ মনটো একেবাৰে সেমেকি উঠিছিল। সেই সময়ত ৰাজৰ মুখত এটা অনন্য শান্তি আৰু আনন্দ জিলিকি উঠিছিল। চুমিয়ে দেখিছিল যে ৰাজে কুকুৰৰ পোৱালিটো কোচত লৈ তাৰ গাত হাত ফুৰাই আছিল। তাক এইটো সময়ত দেখি অলপো লগা নাছিল যে সি মানসিকভাৱে বিকাৰগ্ৰস্ত। নিজে নিজে চুমিৰ খোজ এতিয়া চোতালৰ ফালে আগুৱাই যাবলৈ ধৰিছিল। বৌয়েকক দেখাৰ লগে লগে ৰাজে আনন্দেৰে ক'বলৈ ধৰিলে, নবৌ, চোৱা না, ই ইমান মৰম লগা ন? ইয়াৰ নামটো মই ৰকি ৰাখিছোঁ। এতিয়াৰ পৰা ইয়াৰ চোৱা চিতা ময়েই কৰিম। বৌ, আগৰ কলনীখনৰ ৰাস্তাত বহুতবিলাক ডাঙৰ ডাঙৰ কুকুৰে ইয়াক আমনি কৰি আছিল। তেতিয়া মই বহুত কষ্টৰে তাক তাৰ পৰা বচাই আনিছিলোঁ। সি এতিয়া মোৰেই দায়িত্বত আছে। নিজৰ ইমান অকৰা দেউৰৰ মুখৰ পৰা ইমান ডাঙৰ ডাঙৰ কথাবিলাক শুনি চুমিয়ে একেৰাহে তাৰ ফালে চাবলৈ ধৰিছিল। এনেকৈয়ে আজি তাই ৰাজৰ ব্যক্তিত্বৰ নেদেখা দিশ এটা দেখা পাইছিল আৰু তাই এইটোও জানিব পাৰিলে যে তাইৰ দেউৰেকৰ বুদ্ধি কম হ'লেও প্ৰেম, দয়া, কৰুণা আৰু সংবেদনশীলতাৰ কোনো অভাৱ নাছিল। আজি তাৰ অকৃত্ৰিম হাঁহিটো এটা শিশুৰ দৰে লাগিছিল। ৰাজে তাৰ চুৱেটাৰটো কুকুৰৰ পোৱালিটোক পিন্ধাই নিজেই ঠাণ্ডাত কঁপি আছিল। চুমিয়ে তেতিয়া তাইৰ গাত মেৰিয়াই লোৱা কাপোৰখন উলিয়াই তাই দেউৰেকৰ কঁপি থকা শৰীৰটোত মেৰিয়াই দি ক'লে, ৰাজ, তোমাৰতো বহুত ঠাণ্ডা লাগিছে ন? মোৰ কথাটো শুনাৰ লগে লগে ৰাজৰ চকুহাল আনন্দত উজলি উঠিছিল আৰু ক'বলৈ ধৰিলে, নবৌ, তুমি ইমান ভাল। তুমি একদম মোৰ মাৰ দৰে মোক যত্ন লোৱা। মই কি আজিৰ পৰা তোমাক নবৌ, মা বুলি মাতিবলৈ পাৰিমনে? চুমিয়ে সেমেকা চকুৰে সহমতি প্ৰকাশ কৰি মূৰটো জোকাৰি দিলে। আজি দেউৰেকৰ প্ৰতি থকা তাইৰ ভয় এটা মুহূৰ্ততে নোহোৱা হৈ গ'ল আৰু তাই ভাবিবলৈ ধৰিলে যে তাইৰ দেউৰেকে মাত্ৰ তাৰ বয়সতকৈ অলপ পিছুৱাই আছে। আচলতে তাৰ মগজুটো ভালকৈ বিকাশ হোৱা নাই, কিন্তু তাক লৈ ভয় কৰাৰ কি প্ৰয়োজন আছে? তাকতো মাত্ৰ মৰম আৰু স্নেহৰহে প্ৰয়োজন আছে। সেইদিনাৰ পৰা দেউৰ আৰু বৌৰেকৰ মাজত মাক পুতেকৰ দৰে প্ৰেম উৎপন্ন হৈ গৈছিল। চুমিয়ে এতিয়া ৰাজৰ লগত বহুত সহজ হৈ উঠিছিল। দুয়ো একেলগে লুডু খেলিছিল, কেৰামো খেলিছিল আৰু দুয়োৱে মিলি ৰকিৰো যত্ন লৈছিল। সেই নিশাটোৰ পিছত আৰু চুমিৰ মনত কেতিয়াও ৰাজৰ প্ৰতি ভয় ভাৱ জগা নাছিলে, কাৰণ তাই তাইৰ লগত মিলা প্ৰীতিৰে জীয়াই থাকিবলৈ শিকিছিল। প্ৰিয় দৰ্শক, বহুতো পৰিয়ালত এনে কিছুমান সদস্য আছে যিয়ে অলপ অদূৰদৰ্শী আৰু অল্প বুদ্ধিৰ হৈ থাকে।
তেনে ব্যক্তিসকলক সদায় আমি মৰমেৰে মৰম দি উপচাই পেলাব লাগে, যাতে তেনেখিনি মৰম পালে তেওঁলোকে সদায় আমাৰ লগত মৰমেৰে জীয়াই থাকিবলৈ পাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।